শিক্ষাৰ্থীসকলৰ বাবে 2023 চনৰ পৰা আমাৰ এই প্ৰতিষ্ঠানৰ যোগেদি বিশেষভাৱে এটা ব্যক্তিগত প্ৰচেষ্টা লোৱা হৈছিল ৰাইজ উপকৃত হোৱাৰ মনোবৃত্তিৰে। তাৰে দুটামান ভিডিঅ' আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। এই ভিডিঅ' দুটা আমাৰ দোকানলৈ যেতিয়া তেখেতসকল আহে বস্তু ক্ৰয় কৰাৰ পিছত তেওঁলোকে কেনেধৰণে মন্তব্য প্ৰকাশ কৰে এয়া চাওক ৰাইজে কিদৰে আমাক সঁহাৰি জনাইছে। আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাই থওঁ যে আপোনালোকে অহাৰ আগত যদি সম্ভৱ হয় আমালৈ ফোন এটা কৰি ল'বচোন, আমাৰ লগত যোগাযোগ কৰি ল'ব। আমাৰ যোগাযোগ নাম্বাৰটো হৈছে 8811804846। কাৰণ চাওক আমি নিজে ফিটিং কৰোঁ চাইকেলবোৰ, কেতিয়াবা কাষ্টমাৰ আহি ঘূৰি যায়, আমি আপোনালোকৰ লগত যদি আগতীয়াকৈ যোগাযোগ হৈ থাকিব পাৰোঁ তেতিয়া আপোনাৰো সুবিধা হ'ব, আমাৰো সুবিধা হ'ব। আৰু এই ভিডিঅ'টোত আপোনালোকে দেখি পাইছে ৰাস্তাত এটা ডাবল স্পীড ব্ৰেকাৰ আছে। মৌবন্ধা তিনিআলিৰ পৰা আহি থাকোঁতে ডাবল স্পীড ব্ৰেকাৰৰ লগতে আপোনালোকৰ এই প্ৰতিষ্ঠান ভাগি আছে। সকলোৱে এই প্ৰতিষ্ঠান ভাগিক RD মেকাৰ নামেৰে জানে। এয়া চাওক ব্যস্ততাৰ মাজত এখেতসকলক চাইকেলকেইখন গাড়ীত তুলি দিবলৈ বুলি আমি উঠি আহিলোঁ কাম এৰি। এখেতসকলে নিজৰ ষ্টুডেণ্টক স্কুলৰ পৰা বাহিৰে বাহিৰে লৈ আহি আমাৰ দোকান পাইছিল আৰু আমাৰ পৰা চাইকেল ল'লে। লৈ মেলি আজৰি হোৱাৰ পিছত এখেতসকলক যেতিয়া আমি চাইকেল গাড়ীত তুলি দিবলৈ উঠি আহিলোঁ তেতিয়া এই ভিডিঅ'কণ কৰিলোঁ। আমাৰ ৰান্ধনীজানৰ পৰা দাদা এজন আহিছে, দাদা নহ'ব আৰু ভাইটি হ'ব। এখেত সম্ভৱ গুৱাহাটীত থাকে নেকি, আজি দুদিনমানৰ আগত মোৰ লগত অহা যোৱা কৰি থাকে নে। এইজন নমস্কাৰ, ছোৱালী এগৰাকী। ভাল লাগিছে দাদাৰ দোকানত আহি, বিৰাট কমফৰ্ট ফিল হৈছে। যিটো বস্তু মাৰ্কেটত আমি 8,000 টকা ভেলু, সেইটো বস্তুটো মোক তেওঁ দিছে 3,620 টকা ন। আৰু তাৰ কাৰণে মোৰ নিচিনা ধৰি লওক 10জন উপকৃত হৈছে। সেইটো পইচা এটা আমি সেই পইচাটো আমি বেলেগত খৰচ কৰিব পাৰিম ন, পঢ়াত কিবা এটা খৰচ কৰিব পাৰিম। মানুহৰ মূল উদ্দেশ্যটো হ'ব লাগে মানুহক সহায় কৰিছে। দাদাৰ দোকানত খুব ভাল লাগিলে, আপোনালোকে কেতিয়াবা আহিব। ঠিক আছে, ধন্যবাদ। আমাৰ ওচৰত দাদা দুজন আহিছে, অলপ আগত মোক ফোন কৰিলে। মোৰ আজি গাটোও ভাল নহয়, মই ঘৰত আছিলোঁ। এখেত দুজনে মোক ফোন কৰাত মই দোকানলৈ আহিলোঁ। এখেতে ফোনত অকণমান মানে দুখ লগা কথা দুটামান ক'লে মোক, মই সেইকাৰণে মই এনেকৈ নৰিয়াগাৰে গুচি আহিলোঁ। দাদাজনে কৈছিলে মানে টাউন গ'ল এখেত, তাৰপিছত মোৰ ওচৰত ছেকেণ্ড হেণ্ড চাইকেল বিচাৰিলে। দাদাজনে কি কয় চাওঁ আহক। দাদা টাউন গৈছিলে না? মই টাউনৰ পৰা আহিলোঁ। টাউনত মই চাইকেল এখন কিনিবলৈ আহিছিলোঁ। তাৰপিছত আপোনাৰ মানে হেৰিটো চালোঁ, মই আপোনাৰ নিউজটো চালোঁ। নিউজটো চাই মেলি আপোনাক ফোন কৰিলোঁ। ফোন কৰাৰ পাছত আপুনি ইমাৰ্জেঞ্চি মাতি দিলে বাৰু যে মই এনেকৈ পোৱা যাব, এনেকৈ আহক বুলি। এখেতে মানে কি ছোৱালীৰ কথা ক'লে, ছোৱালী কান্দিছে বুলি ক'লে। ছোৱালী ফোন কৰি আছে মোক চাইকেলখন আনি দিব বুলি। কোনোবা এজনে ছেকেণ্ড হেণ্ড চাইকেল দিম বুলি মাতিছিলে মানে টাউনত। তাৰপিছত এইফাল নাপালোঁ। আজি নহ'ল কালি আকৌ থাকিবলৈ কৈছে। মই বোলো আকৌ ছোৱালীক লাগেই চাইকেলখন। তাৰপিছত মই গুচি আহিলোঁগৈ আৰু তাৰপিছত আপোনাৰ হেৰিটো পালোঁ, নিউজটো চাই মেলি মই ফোন কৰিলোঁ। ফোন কৰাৰ পিছত আপুনি আকৌ লগ পালোঁ। এতিয়া বহুত ভাল লাগিলে, আপোনাক ধন্যবাদ দিছোঁ। মই ইয়াৰ পৰা আপোনাৰ হেৰিৰ পৰা মই বহুত ধন্যবাদ দিছোঁ আপোনাক। ঠিক আছে। আপোনাৰ ছোৱালী এইবাৰ 6লৈ পাইছে না? 6লৈ পাইছে। মানে কান্দিছে বুলি যেতিয়া কৈ দিলে তেতিয়া আমি গম পালোঁ যে সৰু ছোৱালী হ'ব। কাৰণ ডাঙৰ ছোৱালী হ'লেতো ইমান জিদ নকৰে। গোটেই ৰাতিটো তাৰপিছত আজি দিনটো ফোন কৰি আছে। দাদা কোন জেগা আপোনাৰ? মোৰ ললিতি চাপৰি। বাঁহফলা আছে। ঠিক আছে। এই দাদাজনে মোক ফোন কৰোঁতে ক'লে ছেকেণ্ড হেণ্ড চাইকেল কিনিম, আপোনাৰ তাত পাম নেকি? মই বোলো পাব, আহক। মই ছেকেণ্ড হেণ্ড চাইকেল পাব বুলি মাতি দিলোঁ। তো দাদা এতিয়া আপুনি মোৰ দোকানত ছেকেণ্ড হেণ্ড চাইকেল মই আপোনাক দিছোঁ নে নতুন দিছোঁ? নতুন দিছোঁ। আপুনি ফুল পইচা দিব পাৰিছেনে? আপোনাক মই চিনি পাওঁনে? কোনোবা দিন দেখা দেখি হৈছোঁ? নাই দেখা ন? তাকো আজি ফোন কৰিছে? তুমি এবাৰ আগত আহিছিলা, আহি ঘূৰি গ'লা, মোক নাপালা ন? এতিয়া আকৌ আহিলে। তুমি টাউনতকৈ কম দামত পাইছা নাই চাইকেল? পাইছা না? এই দুজন
আমাৰ খঙীয়া টেকেলা খুটাৰ এবাৰ আহিলে দোকানত আমাক নাপাই ঘূৰি গ'ল ফোন নাম্বাৰটো লৈ গ'ল ঘৰত গৈ যোগাযোগ কৰিলে আমাৰ ওচৰত ফিটিং চাইকেল কম আছিলে এখেতসকলক ক'লোঁ যে কাইলৈ যে পাবা আশা নাই এখেতসকল আজিয়ে আহিলে আহি চাইকেলখন লৈ চাইকেলখন কিনি নিলে টেষ্ট কৰিবলৈ নিছে না টেষ্ট কৰিবলৈ নিছে চাইকেলখন